মোক এলাৰ্মৰ প্ৰয়োজন নাই, কিয় জানেনে? আমাৰ ঘৰত আছে নহয় ডাঙৰ ডাঙৰ এলাৰ্ম কেইটামান। এটাই ইফালে দৌৰিব, এটাই চাইকেল চলাব, এটাই ধাম ধাম মাৰিব। গা পা ধুই আহি আৰু ৰাতিপুৱাই দোকানলৈ এনেই দেৰি হৈছে জানেনে? সিহঁতৰ লগত বোলে আকৌ খেলিব লাগে কেৰম। এটাই মাৰিব 10 বাৰকৈ মাৰিব, আকৌ এটাই আকৌ নেখেলোঁ বুলি উঠিয়ে গুচি যাব। হাই হাই, ইহঁতক মানে কি কৰিম, স্কুল বন্ধ যে তই মাথাটো ইহঁতৰ নষ্ট কৰি থাকে বুজিছে। স্কুল বহিলেহে গম পোৱা যাব ইহঁতৰ কাহিনীবিলাক, আচল বস্তুবিলাক। এজনীয়ে দৌৰি গৈছে, গৈ পেলাই পাৰ খেদিছেগৈ গৈ পেলাই। ইয়াত তৰমুজ আহি পাইছেহি, তৰমুজ খাবলৈ নেৰা নেপেৰা গোটেইকেইটাই। ইফালে দোকানৰ পৰা কাষ্টমাৰে ফোন কৰি কৰি তত দিয়া নাইকিয়া লাগে। নতুন চেনেল খুলিছোঁ, এতিয়া মোৰো মাথাটো বেয়া হৈ আছে, কেনেকৈ কি কৰোঁ একো বুজিয়ে পোৱা নাইকিয়া। সেইবিলাক কথা বাদ দি পেলাই নিজে ডিমটো অমলেট কৰি ল'লোঁ আৰু। ভাতকেইটা বাঢ়ি আনি আৰু অমলেটটোৰ লগত লৈ ধুনীয়াকৈ খাবলৈ বহি গ'লোঁ। তৰাতৰিকৈ খাই পেলাই আৰু লাষ্টত দোকানলৈ বুলি ওলাই গ'লোঁ।